সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা অনুসৰি ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ অধীনত থকা 8,06,170 গৰাকী হিতাধিকাৰীক লাভান্বিত কৰি বৃদ্ধ পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমাণ 250 টকাৰ পৰা 400 টকা আৰু বিধৱা পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমাণ 300 টকাৰ পৰা 1250 টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিৰ সমাহাৰত অনুদান আগবঢ়াই আমি শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত 11,49,137 গৰাকী হিতাধিকাৰীক সামৰি লৈছোঁ। অধ্যক্ষ মহোদয়, খাদ্যৰ বুনিয়াদী অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত 70,71,000 পৰিয়ালক সামৰি ৰাজ্যখনৰ 2,49,00,000 অধিক নাগৰিকলৈ বিনামূলীয়া চাউল আগবঢ়োৱা হৈছে। মাত্ৰ 5 বছৰৰ ভিতৰত 5.04 লাখ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপৰ অধীনত আমি ইতিমধ্যে 65 লাখতকৈও অধিক হিতাধিকাৰী সংযুক্ত কৰিছোঁ আৰু 14.60 লাখতকৈও অধিক সংখ্যক নতুন ৰেচন কাৰ্ড প্ৰদান কৰিছোঁ।